নমস্কাৰ নৰ্থ ইষ্ট বুলেটিন আৰু এনি ফৰ্ট পিলাৰৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আজিৰ বিশেষ পডকাষ্টলৈ। আজি পডকাষ্টৰ আমাৰ বিশেষ অতিথি বিশিংজোৰা সমষ্টিৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী ৰবিউল হক ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ পডকাষ্টলৈ। ধন্যবাদ। আপনার পডকাস্টত আমাক মাতি আনার কারণে আমি আপনাকে ধন্যবাদ জানাইছি। ইতিমধ্যে আমি দেখা পাইছোঁ আপুনি আপোনাৰ সমষ্টিত আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে সমষ্টিখনৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰিছে, ৰাইজৰ সৈতে মত বিনিময় কৰিছে। এই মুহূৰ্তত আপুনি ৰাইজৰ কেনেধৰণে সঁহাৰি পাইছে? মইতো যিখিনি আশা কৰিছোঁ তাতকৈ বেছি সঁহাৰি পাইছোঁ। আশা কৰাতকৈ আমি বেছি সঁহাৰি পাইছোঁ। প্ৰথমে আপোনাৰ মোৰ প্ৰশ্ন আছে, আপোনাৰ সমষ্টিখনত হেভি ৱেইট কেণ্ডিডেট যে প্ৰাক্তন মন্ত্ৰী তথা আপোনাৰ বৰ্তমানৰ বিধায়ক, পূৰ্বৰ দক্ষিণ শালমৰা সমষ্টিৰ বৰ্তমানৰ বিশিংজোৰা সমষ্টি, এই 25টা বছৰ তেওঁ বিধায়ক হৈ থাকিল। এই বুলিও তেওঁ দলীয় টিকটৰ দাবীদাৰ। গতিকে এই ক্ষেত্ৰত আপুনি কিয় আগবাঢ়ি আহিলে? তো একচুয়ালি 25 বছৰ নহয়, আমাৰ সমষ্টিক 40 বছৰৰ পৰা নেতৃত্ব দি আছে। তাৰপিছত তেওঁৰ দোষ গুণ সব আপোনালোক নিজেও জানে আৰু আমাৰ দলেও জানে। এই তাৰ সম্বন্ধে আমি ক'ব নিবিচাৰোঁ। আপোনালোকে ভাল জানে যে তাৰ জনচাপটিতে কেনেকুৱা হৈছে। বেছি দিন থাকিলে মানে মানুহৰ ওপৰত যেনেকুৱা হয় তাৰো তেনেকুৱাই হৈ গৈছে। এতিয়া মানুহ অলপ বিকল্প চিন্তা কৰে আৰু ৰাইজৰ মুখেও আপোনালোকে শুনা পাইছে ৰাইজে কি কয়। ৰাইজৰ বিকল্প বিচাৰি আছে। মানে দলীয় নেতৃত্বই আপোনাক কিয় টিকটটো দিব লাগে? ৱাজেদ আলী চৌধুৰীক বাদে আপোনাক কিয় দলীয় টিকট দিব লাগে? একচুৱেলি ক'বলৈ গ'লে আমি এতিয়া আমাৰ হাইকমাণ্ডৰ মুখেৰেও শুনিছোঁ, পেপাৰ পত্ৰতো দেখিছোঁ, ইয়ং জেনাৰেশ্যনক অগ্ৰাধিকাৰ দিব বিচাৰিছে ৰাহুল গান্ধীয়ে, গৌৰৱ গগৈয়ে। এই পইণ্টত আমি এজন ইয়াং জেনাৰেশ্যনৰ প্ৰতিনিধি হিচাপে আমি আশা কৰিছোঁ যে দলীয় নেতৃত্বে আমাক কনচিডাৰ কৰিব আৰু আমি বিপুল ভোটত জিকিম। এই বিধায়ক ৱাজেদ আলী চৌধুৰীৰ যিটো 25টা বছৰত যি তেওঁ নেতৃত্ব দিলে বিধায়ক হিচাপে, তেওঁৰ কাম কাজত আপুনি কিমান সন্তুষ্ট? সব আমি কিমান সন্তুষ্ট এইটো নকওঁ, কিন্তু ৰাইজ সন্তুষ্ট নহয়। আমাৰ কথাটো আমি নকওঁ, ৰাইজ একেবাৰেই সন্তুষ্ট নহয়। আপোনাক যদি দলীয় টিকট দিয়ে আপোনাৰ হাইকমাণ্ডে, আপোনাৰ প্ৰতিশ্ৰুতিবোৰ কি হ'ব? ৰাইজৰ আগত কি লৈ যাব? আপোনাৰ কি প্ৰতিশ্ৰুতি আছে যে ৱাজেদ আলী চৌধুৰীতকৈ আপোনাক কিয় ভোট দিব লাগে বা আপুনি সমষ্টিখনত কি কৰিব বিচাৰিছে? একচুৱেলি আমাৰ সমষ্টিখন একেবাৰে নদীবংগ সমষ্টি। তাত নিবনুৱা সমস্যা, শিক্ষা, স্বাস্থ্য, বাসস্থান এইবিলাকত বেছি সমস্যা। এইবিলাক লৈ বিগত MLA বহুত গৈছে। আমিতো বজুল বাছিতৰ পৰা পাইছোঁ, তাৰ আগত আমি পোৱা নাই। যেতিয়া সৰু আছিলোঁ, LP স্কুলত পঢ়িছোঁ, তেতিয়া বজুল বাছিত আহিছিলে। তাৰপিছত জয়নাল আবদিন আহিলে, তাৰপিছত বদৰুদ্দিন আজমল আহিলে, তাৰপিছত আহিলে, বদৰুদ্দিন আজমলৰ ল'ৰাও আহিলে, তাৰপিছত আমাৰ MLA কেইবাবাৰো আহিলে। কিন্তু দেখা যায় মানে আমাৰ যিবিলাক নিট, সমষ্টিৰ যিবিলাক চাহিদা নিট, সেইবিলাকৰ ওপৰত সিহঁতে কোনো চাইণ্টিফিকেলি চিন্তা ভাৱনা কৰাও নাই আৰু সেইবিলাক সমস্যা সমাধান কৰাৰ কোনো চিন্তাও কৰা নাই। যেতিয়া আমাৰ বাৰ্নিং প্ৰব্লেমটো নদীবংগ, শিক্ষা, স্বাস্থ্য, এইবিলাক চাইণ্টিফিকেলি চিন্তা কৰিব লাগিব। চাইণ্টিফিকেলি চিন্তা কৰি সেইবিলাক এটা ঠাইত মানে কৰিব লাগিব, কৰি সেইটো সদনত গৈ প্ৰেছাৰাইজ কৰিব লাগিব। গভৰ্ণমেণ্টৰ মানে সজাতি দল এটা আহি পৰীক্ষা কৰিব লাগিব, চাই চিতি চাইণ্টিফিকেলি যদি কিবা কৰা যায়, সেইটো আশা লৈ আমি আহিছোঁ। যাতে আপুনি কি মনত কি হয় যুৱ নৱপ্ৰজন্মৰ কাৰণে কি ভাবিছে? যিহেতু আপোনালোকৰ গোটেই সমগ্ৰ অঞ্চলটো চৰ অঞ্চলত বিভিন্ন সময়ছোৱাত নিবনুৱা সমস্যা আজিৰ পৰাই নহয়, দেশ স্বাধীনতাৰ পিছৰ পৰাই নিবনুৱা সমস্যা আপোনালোকৰ সমষ্টিখনত থাকিয়ে গৈছে। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপুনি কি? একচুৱেলি দেশ স্বাধীন হৈছে 1947-ত, ইমানলৈকে আমি নাজানো, কিন্তু আমাৰ গ্ৰাণ্ডফাদাৰ, ফাদাৰ, মাদাৰ ইহঁতৰ পৰা শুনিছোঁ যে
তীর পৰাই আমাৰ চৰখন আমাৰ এৰিয়াখন নদী ব্ৰহ্মপুত্ৰ নদী ভাঙাচোৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই কোনো প্ৰতিনিধিয়ে চাইণ্টিফিকেলি চিন্তা কৰা নাই সেইকাৰণে সিহঁত ছাকচেছ হোৱাও নাই ব্ৰহ্মপুত্ৰ নদী এনেকুৱা এটা নদী তাৰ ভীষণ মানে তীব্ৰ গতিত যায় সেইটো যদি আপুনি প্ৰতিৰাত ৰোধ কৰিব বিচাৰে বা ডাইভাৰ্ট কৰিব বিচাৰে এনেকেই নহ'ব যে আমি কেইটা বস্তা পেলাই দিলো বা গাড়ী দিলো এসপার বানাই দিলে এইবিলাকত নহ'ব এইটো চাইণ্টিফিকেলি চিন্তা কৰিব লাগিব এই আপুনি চাব জলেশ্বৰ সমষ্টিত গৈছে না নাই আফজালুৰ ৰহমান কিন্তু এটা বান দিছে আৰু সেই বানটো আজিলৈকে কিন্তু আছে আৰু জলেশ্বৰ এৰিয়াখন সেই বানই বচাই আছে আজিৰ দিনতো সেইটো তেনেকৈ আছে তেনেকুৱা যদি মানে পাৰ্মানেণ্ট সলিউশনৰ কোনো প্ৰতিনিধিয়ে চিন্তা কৰিলে হয় কি জানি এই আমাৰ পুৰাণা এৰিয়া চৰ চাপৰিৰ কথা বাদে দিয়ক আমাৰ কাৰ্ণ অঞ্চলবিলাক জামাদাৰহাট ফকিৰগঞ্জ এইবিলাক ভাঙি চুৰি চব শেষ হৈ গৈছে আৰু নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি আছে আমাৰ মাটি জমি চব নদীৰ কবলত পৰি আছে কোনো প্ৰতিনিধিয়ে চাইণ্টিফিকেলি এইবিলাক চিন্তা কৰা নাই যদি আমি এইবিলাক চিন্তা কৰি কিবা এটা গভৰ্ণমেণ্টক প্ৰেছাৰাইজ কৰি গভৰ্ণমেণ্টক এইটোৰ মনোযোগ মানে দিবলৈ বাধ্য কৰাব পাৰো পাৰ্মানেন্টলি সলিউশন হয় তেতিয়া আমাৰ এগ্ৰিকালচাৰ মাটিখিনি ইমান নাভাঙিব নিবনুৱা সমস্যা কিছু হলেও কমিব আৰু আমি ক্ষুদ্ৰ উদ্যোগবিলাক তেতিয়া কৰিব পাৰিম মানে নদীভংগ সমস্যাৰ কাৰণে এইবিলাক একো আমি হাতত ল'ব নোৱাৰি আৰু এইবিলাক লৈ প্ৰতিনিধিবিলাকে কোনোদিন চিন্তা কৰা নাই বুলি ৰাইজে কয় আৰু এটা বিষয় যে ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে আৰু এটা অভিযোগ উত্থাপন হৈছে যে পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি এইবুলি তেওঁৰ ল'ৰাও সেইখন সমষ্টিত টিকটৰ দাবীদাৰ আপুনিও টিকটৰ দাবীদাৰ এই বিষয়টোক আপুনি কেনেদৰে চায় এইটো একচুৱেলি ৰাইজে চাব আৰু হাইকমাণ্ডে চাব কিয়নো অজিত আলী চৌধুৰীৰো ৰাইট আছে তাৰ ল'ৰাৰো আছে যদি হাইকমাণ্ডে এইবিলাক বিবেচনা কৰিব যদি সিহঁতক আৰু ৰাইজৰ পৰা মতামত ল'ব ৰাইজৰ মতামত লৈ সিদ্ধান্ত ল'ব এইবেলি আপোনালোকৰ সমষ্টিখনত AIUDF কুচকাৱাজ আৰম্ভ কৰিছে আলী আকবৰ মিয়া কৰিছে ইতিমধ্যে ডক্টৰ ৰেজা আমিনো আছে AIUDFৰ কথাটো নক'ব AIUDF এইটো মানে একেবাৰে ক্লিয়াৰ হৈ গৈছে যে যেতিয়াৰ পৰাই বদৰুদ্দিন আজমল ৰাজনীতিত ভৰি দিলে তেতিয়াই বিজেপিৰ উত্থান হ'ল আৰু আমাৰ কমিউনেল ৰাজনীতি আৰম্ভ হ'ল আজি ইমান এটা পৰ্যায়ত গৈছে যে সিয়াম নিজেও মানে কমিউনেল ভাষাৰে কথা কৈ আছে তাৰ কোনো লিমিটেশন নাই কোনো ফুল স্টপ নাই সি যধে মধে কথা কৈ আছে মানে আৰু এইবিলাক কোৱাৰ মানে সুবিধাটো পাইছে ইউডিএফৰ কাৰণে AIUDF নাথাকিলে এইবিলাক কথা ক'ব নোৱাৰিব কেতিয়াও সেইকাৰণে ৰাইজে ইউডিএফক প্ৰত্যাখ্যান কৰিছে আৰু 2014 প্ৰত্যাখ্যান তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছে কিন্তু এই যে আপোনাৰ 21ত একেবাৰেই হেৰি কৰি দিলে প্ৰত্যাখ্যান কৰি দিলে আৰু ৰাইজে আকলি নলয় আৰু AIUDFৰ কৰ্মীসকলে কয় যে বিহাৰত AIUDF নাই বা বাকি ষ্টেটসমূহত AIUDF নাই তাত কিয় কংগ্ৰেছৰ ইমান তেওঁলোকৰ ফলাফল বেয়া হৈছে বিহাৰৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ ইমান এটা বৃহৎ এটা ৰাজনৈতিক দল মাত্ৰ 6খন আসনতলৈকে সীমাবদ্ধ হৈ থাকিল সব বিহাৰৰ ৰাজনীতিৰ লগত আমাৰ অসমৰ ৰাজনীতি নিমিলে বিহাৰৰ জনসাধাৰণ বিভিন্ন জাত গোষ্ঠীত ভাগ ভাগ হৈ আছে আৰু সেই সুবিধাটো লৈ বিজেপিয়ে বিহাৰ দখল কৰি আছে মানে বিভিন্ন জাত তাত উচ্চ জাত নিচ জাত শিডিউল কাষ্ট কিবা কিবি বহুত জাত আছে তাতে হিন্দু মুছলমানৰ ৰাজনীতি ইমান নহয় কিন্তু অসমৰ জিঅ'গ্ৰাফিকেল যেটো হেৰি আৰু জনগাঁথনি তাতে অকল হিন্দু আৰু মুছলিম আৰু বেলেগ নাই সেই হিন্দু আৰু মুছলিমৰ ৰাজনীতি কৰি আছে যদিও কিছুমান হেৰি আছে আপোনাৰ এই শিডিউল কাষ্ট শিডিউল ট্ৰাইব আছে কিন্তু সেইবিলাক মাইনৰ সেইবিলাক ইমান বেছি নহয় সেইকাৰণে হিন্দু আৰু মুছলমান এই দুটাই বেছি ফেক্টৰ অসমত আৰু এই সুবিধাটো লৈ আছে বিজেপি মানে CM হিমন্ত বিশ্ব শৰ্মা এই সুবিধাটো লৈ আছে আপোনাৰ পঞ্চায়তখনত শিক্ষা দীক্ষাৰ হাৰ কেনেকুৱা বা আপুনি যদি আপোনাক যদি দলীয় টিকট দিয়ে বা আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব দিব আমিতো শিক্ষা আৰু স্বাস্থ্যক এই দুটাকে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিম কিয়নো আমি নিজেই বিশিংজৰুৱা সমষ্টিৰ এজন নদীভংগ পৰিয়ালৰ মানুহ তাতে আমি কিমান কষ্ট কৰিছোঁ ঘৰৰ পৰা আহি আমি গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িছোঁ তাৰপিছত আমি সেই গভৰ্ণমেণ্ট হাইস্কুল শেষ কৰি আমি খোজকাঢ়ি এই মানে চেলৰে নদী পাৰ হৈ আহি কাছাৰীঘাটৰ পৰা খোজকাঢ়ি আহি আমি BN কলেজত পঢ়িছোঁ খোজকাঢ়ি আহি ল কলেজত পঢ়িছোঁ
এইবিলাক সমস্যা মানে আমি একেবাৰে আমি ওতঃপ্ৰোতভাৱে জড়িত। আৰু ক'বলৈ গ'লে আমাৰ চলাফুৰা গাঁও পঞ্চায়তৰ আমি দুটা তিনিটাই উকিলেই আমি বোধহয় ফাৰ্ষ্ট বেচ শিক্ষিত মানুহ। তাৰ আগত 2 এজন BA পাছ কৰিছিলে এইখিনি, কিন্তু আমি ফাৰ্ষ্ট বেচ মানে আমি শিক্ষিত হিচাপে মানে জনসমাজে পৰিচয় পাইছো। ইয়াৰ আগত চলাফুৰা জীৱিত অলপ চলপ কৰিছিলে, যদি সুবিধাও নাছিলে কৰিব পৰাও নাই। সেইকাৰণে যদি মানে আমাৰ নদী বংগ সমস্যাটো অলপ হলেও সলিউশন কৰা যায় পাৰ্মানেন্টলি সাইন্টিফিক্যালি, তেতিয়া আমি তাতে স্কুল বনাব পাৰিম। আপুনি এজন ধুবুৰী আদালতৰ এজন সফল অধিবক্তা, জ্যেষ্ঠ অধিবক্তা, তাৰ উপৰিও ৰাজনীতি পথাৰখনত অহাৰ কাৰণটো কি? মানে আমি আমার আইনগত পেশার পৰা আমি মানুহক বহুত রিলিফ দি আছো আমার সমষ্টি, এবং তার উপরে আমি গোটেই ডিস্ট্রিক্টের আইনি সাহায্য দি আছো। কিন্তু আইনি সাহায্য কোন সাফিসিয়েন্ট নহয়। একটা জাতিক পরিবর্তন কৰিব হলে, একটা জাতি এডভান্স হবলৈ হলে আইনি সাহায্য তেনেকুৱা মানে আগবাগ ল'ব নোৱাৰি। সেইকাৰণে মানে পলিটিক্যাল পাৱাৰ নহলে এইটো কৰা নাযায়। সেইকাৰণে আমি মন মেলিছো যে আমি ৰাইজৰ কাম কৰাৰ কাৰণে পলিটিক্যাল পাৱাৰত আহিব বিচাৰি আছো। 26ৰ ফলাফল কেনেকুৱা হ'ব? 26ৰ ফলাফলটো আপোনাৰ গৌৰৱ গগৈক যিমান আপাৰ আসামৰ মানুহ সাপোর্ট কৰিছে, লয়াৰ আসামতো নাই বিজেপি, মিডিল অসমতো তেনেকুৱা নাই, আপাৰ আসামতো গৌৰৱ গগৈক খুব সাপোর্ট দিছে, মিডিল অসমতো দিছে, আৰু লয়াৰ অসমত আহিলে বিজেপি নাই। সেইকাৰণে নিঃসন্দেহে আমাৰ কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিব গৌৰৱ গগৈৰ নেতৃত্বত। এই বিসম্বাদ এটা কংগ্ৰেছৰ দীৰ্ঘদিনীয়া এটা সমস্যা। কংগ্ৰেছৰ ভিতৰত এই বিসম্বাদৰ এটা যি পন্থীৰ এটা সৃষ্টি হৈছে, বাৰু মানে 2-3টা পন্থীৰ সৃষ্টি হয়। তাৰপিছত নিৰ্বাচনৰ আগমুহূৰ্তত 8-9জন প্ৰাৰ্থীয়ে টিকট বিচাৰে, তাৰপিছত দলে যাক সিদ্ধান্ত লয় সেই যি টিকট প্ৰত্যাশীসকলে আকৌ সেই বিসম্বাদ কৰে। আপোনাৰ ক্ষেত্ৰত কি হ'ব? আপোনাক যদি দলে টিকট নিদিয়ে কি কৰিব? চাওক, এই গৌৰৱ গগৈ তাৰপিছত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া দলৰ মাজত এইটো ষ্টেপ লৈছে যে দুমুখীয়া ৰাজনীতি যিবিলাক কৰে সেইবিলাকক উলিয়াই দিয়া হ'ব। সেইকাৰণে দুমুখীয়া ৰাজনীতিবিলাক প্ৰায় শেষে হৈ গৈছে। আৰু এতিয়া আমাৰ কংগ্ৰেছৰ বি টিমটোই গৈ বিজেপি কৰি আছে। আপোনাৰ মতে ভূপেন বৰাৰ বি টিমটো আছিল? বি টিমে আছিল, মানে তেওঁৰ চিএমৰ লগত দীৰ্ঘদিনীয়া সম্বন্ধ আছিল বুলি আমাৰ মীৰা বৰঠাকুৰ বাইদেউৰো আমি এই মুখেৰে শুনা পালো যে তাৰ গুৱাহাটী ইলেকশ্যনতো ভূপেন বৰাই অলপ নেগেটিভ ৰোল কৰিছে, তাৰ কাৰণে তাই হাৰিছে। এইবিলাকৰ পৰা দেখা যায় ভূপেন বৰাৰ চিএমৰ লগত দীৰ্ঘদিনীয়া এটা সম্বন্ধ আছিলে, আৰু সেইকাৰণে চিএমে ক'ব পাৰিছিলে যে কংগ্ৰেছত আমাৰ এজেণ্ট আছে, আমি সব খবৰ পাই যাওঁ। কিন্তু এতিয়া আৰু কংগ্ৰেছত বিজেপিৰ এজেণ্ট নাই। এতিয়া মানে ডুপ্লিকেট যিবিলাক সেইবিলাক ওলাই গৈছে, বি টিম যিবিলাক সেইবিলাক ওলাই গৈছে। এতিয়া যিখিনি আছে সৎ কংগ্ৰেছী আছে, আৰু এইবিলাকে মানে মনোযোগেৰে কাম কৰি আছে কংগ্ৰেছ দলক জিকাৰ কাৰণে। আৰু এটা কথা আপুনি সুধিছে যে আমাক টিকিট নিদিলে কি কৰিম? আমাক টিকিট নিদিলে আমি কংগ্ৰেছ কৰিম, আমি আৰু বেলেগত মানে যোৱাৰ কোনো সম্ভাৱনা নাই। সাপোর্ট কৰিম, এইটো কৰিম 100% সাপোর্ট কৰিম। এই যে আপোনালোকৰ সমষ্টিখনৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে এই 25টা বছৰত গৰাখহনীয়া সমস্যাটো আছে, বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি দলঙৰ ক্ষেত্ৰত এইবোৰ সমস্যা আপুনি এতিয়ালৈকে আপোনালোকৰ সমষ্টিখনত মানুহৰ যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে বা তেওঁলোকৰ দলং নাই, কি ক'ব? চাওক, নেতা আহিছে গৈছে আৰু প্ৰতিশ্ৰুতি দিছে, একো কৰা নাই। এই যেতিয়া বুজুল বাছিত আছিলে, আমি তেতিয়া মানে সৰু আছিলো, তেতিয়া আমাৰ তেনেকুৱা জ্ঞান বুজ হোৱা নাছিলে। কিন্তু পিছত শুনিলো যে তেওঁ এটা ৰাস্তা কৰিছে নিগানপুৰৰ পৰা ফকীৰগঞ্জলৈ, এই ৰাস্তাখন এতিয়াও আছে। আৰু আমাৰ এমএলএ তো রাস্তা ঘাট কি কৰিছে এইবিলাক ৰাইজে কৈ আছে, আপোনালোকে শুনি আছে, মানে এক্সিস্টিং এমএলএ। তাৰপিছত বদৰুদ্দিন মানে এই মুহূৰ্তত আপুনি কংগ্ৰেছৰ ই হিচাপে আপুনি আপোনাৰ বিধায়কজনক সমালোচনা কৰিব বিচৰা নাই, তেওঁ এজন আশাবাদী, আপুনিও এজন আশাবাদী এই মুহূৰ্তত? মানে ৰাইজে সমালোচনা কৰিব, আমি আৰু
আমাকো সমালোচনা কৰিব, তাকো সমালোচনা কৰিব, আপোনালোকে গম পাই যাব। আৰু আমাৰ MLA এটা ব্ৰিজ ষ্টাৰ্ট কৰিছে, আপোনালোক সকলোৱে জানে, ফুলকাটাৰী ব্ৰিজখন ষ্টাৰ্ট কৰিছে। সেইটো কিমান বছৰ হ'ল আৰু কিমান বছৰ থাকিব এইটো ওপৰৱালাই বোধহয় জানে, বাকীতো আৰু ক'ব লগা নাই। যদি এইবাৰ দলে টিকৰ দিয়ে আপোনাৰ সমষ্টিখনত, কি ভিত্তিত দিব লাগে বা দলৰ কেনেধৰণৰ বা গ্ৰাছৰুট লেভেলত গৈ খবৰ ল'ব লাগে, না মানে জ্যেষ্ঠ কংগ্ৰেছী নেতা হিচাপে দিব লাগে, কি কি নহয়, গ্ৰাছৰুট লেভেলৰ পৰা খবৰ লৈ দিব লাগে। গ্ৰাছৰুট মানে লেভেল ৰাইজে কাক বিচাৰিছে, কাক বিচাৰি আছে, ৰাইজে মানে পৰিৱৰ্তন বিচাৰিছে নেকি? তেওঁলোকৰ পৰিৱৰ্তন মানে কি, নেতাৰ পৰিৱৰ্তন বিচাৰিছে নেকি সেইখন সমষ্টিত? একচুৱেলি নেতাৰ পৰিৱৰ্তন ৰাইজে ক'ব। আমি স্থান দিছো যে মানে আমাৰ ইয়ং জেনাৰেশ্যনৰ পৰা, যিহেতু আমাৰ দলীয় কৰ্তৃপক্ষই আশ্বাস দিছে দিব, সেইকাৰণে আমি আগবাঢ়ি আহিছো যে যদি ইয়ং প্ৰজন্মক হেৰি কৰে, আমি মানে আমাৰ স্কুল লাইফৰ পৰাই NSY কৰিছো, ইউথ কংগ্ৰেছ কৰিছো, বহুত কৰিছো। এতিয়াও আমি এই ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো, এতিয়া ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আছো, তাৰপিছত আমি লিগেল সেলৰ ভাইচ চেয়াৰমেন হিচাপে কাম কৰি আছো। আৰু এইবিলাক হয়, তাৰপিছত আমি এজনী ইয়ং বেচাৰ হওঁ বুলি আমি আশা কৰো, সেইকাৰণে আমি আগবাঢ়ি আহিছো। বহু ভোটাৰে আপোনাৰ জানিব বিচাৰিব যে আপোনাৰ এই কংগ্ৰেছৰ যি সময়ত আপুনি কাম কৰি আছিলে, এইকেইদিন আপুনি ৰাইজৰ কেনেধৰণৰ সমস্যা সমাধান কৰিছে, বা আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে মানুহ জানিব বিচাৰিব, কি ক'ব? চাওক, আমি ব্যক্তিগত জীৱন হিচাপে এজন কৃষকৰ ল'ৰা হওঁ, তাৰ পৰা কষ্ট কৰি আহি মানে বহুত ফাইট কৰি আহি আমি পঢ়া শুনা কৰি এটা ষ্টেজত আহিছো। তাৰপিছত সৰু কালৰ পৰাই আমি বেছি নহ'লেও ওচৰ চুবুৰীয়াৰ লগত জড়িত থাকিছো, সিহঁতক সহায় সহযোগিতা কৰিছো। আৰু যেতিয়া যাৰ প্ৰয়োজন হয়, আমি শুনা পালে সি যে মাত দিব, সেইটোৰ কাৰণে মই ৰৈ থকা নাই, নিজে নিজে গৈ উপস্থিত হৈছো। তাৰপিছত চাওক, যেতিয়া 2010-ত গভৰ্ণমেণ্ট অফ আছামে আমাৰ হেৰি কৰিলে, পদ বিভাজন কৰিলে, হাটশিঙাৰীক বেলেগকৈ দিলে, তেতিয়া আমাৰ সেই জৰুৱা অঞ্চলৰ পৰা ইফালে জলেশ্বৰ মেদৰতাৰীৰ পৰা আমাৰ চৰ অঞ্চল চব হেৰিত দি দিলে, চাউথ চামৰাত দি দিলে। তেতিয়া আমি মানে একেবাৰে ভয় খাই গলো যে আমি ধুবুৰীত, এই চৰৰ পৰা ধুবুৰীত আহিম, ধুবুৰীত আহি আকৌ মানে এই লঞ্চত উঠি হাটশিঙাৰী যাম, তাত গাড়ী ধৰি কোৰ্টত যাম, অফিচত যাম, কাম কৰিম, তাৰপিছত আমাৰ অৱস্থা কি হ'ব, ঘূৰি আহিব লগা হ'ব। তেনেহ'লে আমাৰ দুখীয়া মানুহটো এজনো যাব নোৱাৰিব, এইবিলাক একেই মানে বিপদত পৰি মৰি থাকিব। এইটো লৈ আমি আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিলো যে আমি আমাৰ এই সাউথ সালমাৰা সমষ্টি আছিল, তেতিয়া সাউথ সালমাৰা সমষ্টিৰ একটা ZPC এৰিয়া বাদ দি, আপনার এই সাউথ সালমারা ZPC বাদ দি এই বাকি অঞ্চল সব আমি ধুবুৰী ডিস্ট্রিক্টৰ লগত থাকিব লাগিব, যেহেতু আমাৰ ইজি কমিউনিকেশ্যন, 2 টকা 3 টকাত আমি ধুবুৰীত আহি কাম কৰি আকৌ ঘূৰি যাব পাৰি। এইটোত আমি সাকসেস হলো। আমাৰ পথ আমি ভাগ মানে বিভাজন কৰি ৰাখি দিলো আমাৰ এৰিয়া। এইটো লৈ মানকাছৰৰ আমাৰ বন্ধুবিলাক আছে, নাম নকওঁ, সিহঁতে আমাক বহুত বেয়া পালে যে কোৰ্টটো তেওঁ আহিব নিদিয়ে। আৰু এনেকুৱা এটা অৱস্থা কৰিছিলে যে মানকাছৰত গ'লে সিহঁতে আমাক বেজ্জতি কৰিব, তেনেকুৱা এটা অৱস্থাত হৈছিলে। কিন্তু তাৰ পিছত যেতিয়া 2015-ত আপোনাৰ হেৰি হ'ল, ডিস্ট্ৰিক্ট বিভাজন হ'ল, এই কোৰ্টটোতো আমি ৰাখি দিলোই, কিন্তু ডিস্ট্ৰিক্টৰ কামটো যদি ৰাখিব নোৱাৰো, আমাৰ এই মানুহবিলাক ইফালে একেবাৰে বিলাসীপাৰাৰ মানে জৰুৱাৰ চৰৰ পৰা আৰম্ভ কৰি, ইফালে জলেশ্বৰৰ পৰা আৰম্ভ কৰি এই চৰ চাপৰি চব সৰু এটা কামৰ কাৰণে হাটশিঙাৰীত যাব লাগিব। মানুহ কিমান হাৰাশাস্তি হ'ব সৰু সুৰা কামৰ কাৰণে, আৰু পুলিচে ধৰি লৈ আমাক হাটশিঙাৰী যাব। আৰু আমি সেই হেৰি আমাৰ মানে আমাৰে বন্ধু বান্ধৱ আত্মীয় সিহঁতক লৈ যাব, আমি কিন্তু সিহঁতৰ লগত দেখা কৰিব যাব নোৱাৰিম, ভাল একটা উকিলো ধৰিব নোৱাৰিম, তেনেকুৱা এটা অৱস্থা হৈ কমিউনিকেশ্যন একেবাৰে বেয়া, মানুহৰ দুখ কুলাই কাচিৰে নোহোৱা হ'ব। সেই সময়ত আমি আকৌ ষ্টাৰ্ট কৰিলো, এটা কমিটি বনালো যে এই ধুবুৰী ডিস্ট্রিক্ট ডিমান্ড ডিলিমিনেশন কমিটি, আৰু সেই কমিটিৰ সেক্রেটারি মই আছিলো। আৰু এজন ফকিরগঞ্জৰ সালাম মাস্টার প্রেসিডেন্ট আছিলে, মানুহজন ঢুকাইছে। আমি কিন্তু বহুত ফাইট কৰিলো, ফাইট কৰি আমি তৰুণ গগৈৰ লগত
আমি দেখা কৰিলো কৰি মেমৰেণ্ডা দিলো দি পেলাই এই যে পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ লগত দেখা কৰিলো যে আমাৰ এইবিলাক এৰিয়া এৰি দিব লাগে নহলে আমাৰ মানুহখিনি মানে ইজিভাৱে কোনো এই তাত যাব নোৱাৰিব আৰু কোনো কামত সফল নহব সিহঁতৰ মানে দুখ ওলাই কাছে ধৰা নোহোৱা হৈ পৰিব আৰু সেই কামত আমি সাকসেস হৈছো তো এই কাৰণে যদিও আমি পলিটিক্যালি জড়িত নাছিলো কিন্তু আমি ভালোখিনি ৰাইজৰ কাৰণে আমি এইটো লৈ মই নিজে গৌৰৱ কৰো যে মই অলপ সাকসেস হৈছো এইবিলাক কামত সাকসেস হৈছো আৰু ৰাইজে আমাক সহাৰি দিছে সামাজিক কাম হয় ৰাইজে সহাৰি দিছে সমস্যা জৰ্জৰিত এখন সমষ্টি সেয়া হ'ল বিচিং জৰুৱা আৰু যদি আমি ক'বলৈ যাওঁ পূৰ্বৰ দক্ষিণ হালমাৰা এতিয়াও বহু সমস্যা আছে এই সমষ্টিখনত কিন্তু এজনৰ পিছত আনজন নেতাই আসন দখল কৰিলে নিৰ্বাচিত হ'লে কিন্তু প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিলে কিন্তু এইবেলি এগৰাকী যুৱ নৱপ্ৰজন্মৰ যি প্ৰাৰ্থিত্ব দাবীদাৰ কংগ্ৰেছ দলৰ তেখেতে ইতিমধ্যে বিচিং জৰুৱা সমষ্টিৰ চুকে কোণে গৈছে ৰাইজৰ ওচৰে গৈছে ৰাইজৰ সৈতে মত বিনিময় কৰিছে ৰাইজৰ সমস্যাসমূহ তেওঁ শুনিছে গতিকে ইতিমধ্যে তেওঁ আমাৰ সৈতে আলোচনা কৰিছে যে তেওঁ দলীয় টিকট প্ৰদান কৰিলে বা তেওঁ নিৰ্বাচিত হ'লে যিসমূহ সমস্যা আছে এই সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁ অগ্ৰাধিকাৰ দিব সদনৰ মজিয়াত তেওঁ উত্থাপন কৰিব গতিকে পৰৱৰ্তী সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাক দলীয় টিকট দিয়ে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় সৰ্বশেষত আমি আপনার ষ্টুডিঅ'ত মাতি আমাক দুই কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ তাৰ লগতে আমি বিচিং জৰুৱা ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাক সাপোর্ট কৰে আৰু আমাক কাম কৰিবলৈ সুযোগ দিয়ে আৰু দলীয় প্ৰাৰ্থী মানে আনি আমাক বিধানসভালৈ পঠাই দিয়ে এইখিনি আশা ৰাখি আমি ৰাইজক আহ্বান জনাই আমি আমাৰ আজিৰ বক্তব্য শেষ কৰিলোঁ